যিকোনো গাড়ীৰ পলিউশ্যন চাৰ্টিফিকেট কেনেদৰে বনাব লাগে মই আপোনালোকক আগতে শিকাইছিলোঁ, কিন্তু আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে অনলাইনৰ পৰা আপোনালোকে পলিউশ্যন চাৰ্টিফিকেট কেনেদৰে ডাউনলোড কৰিব পাৰিব। পলিউশ্যন চাৰ্টিফিকেট ডাউনলোড কৰিবলৈ আপুনি গুগলত পৰিবহণ সেৱা লিখি চাৰ্চ কৰিব। তাৰপিছত প্ৰথম লিংকত ক্লিক কৰিব। প্ৰথম লিংকত ক্লিক কৰি দিয়াৰ পিছত পৰিবহণৰ যিটো অফিচিয়েল ৱেবছাইট এইটো অ'পেন হৈ যাব। ইয়াতে আপুনি তলৰ পিনে স্ক্ৰল কৰি গৈ থাকিব। তলৰ পিনে স্ক্ৰল কৰাৰ পিছত ইয়াতে এটা অপশ্যন পাব, PUCC বুলি লিখা আছে, ইয়াতে মৰত ক্লিক কৰিব। তাৰপিছত পলিউশ্যন চাৰ্টিফিকেট ডাউনলোড কৰিবলৈ ইয়াতে PUC চাৰ্টিফিকেট বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে প্ৰথমতে আপুনি যিটো গাড়ীৰ নাম্বাৰ হয় নাম্বাৰটো ফিল আপ কৰিব। তাৰপিছত চেচিছ নাম্বাৰ ইয়াতে ফিল আপ কৰিব। গোটেইখিনি ফিল আপ কৰিব নালাগে, লাষ্টৰ 5টা নাম্বাৰ ফিল আপ কৰিব, চেচিছ নাম্বাৰ, ঠিক আছে। তাৰপিছত ইয়াতে যি কেপচাৰ লিখা আছে ইয়াতে চেম টু চেম ফিল আপ কৰি PUC ডিটেইলছত ক্লিক কৰিব। PUC ডিটেইলছত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাৰ্টিফিকেটটো অ'পেন হৈ যাব। এইটো আপুনি ডাউনলোড বা প্ৰিণ্ট কৰিবলৈ ইয়াতে প্ৰিণ্ট বুলি লিখা আছে, ইয়াতে প্ৰিণ্টত ক্লিক কৰিব। প্ৰিণ্টত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো পলিউশ্যন চাৰ্টিফিকেট হয় পলিউশ্যন চাৰ্টিফিকেটটো ডাউনলোড হৈ যাব। তো এনেদৰে আপুনি একেবাৰে ইজি ষ্টেপত আপুনি অনলাইনৰ পৰা পলিউশ্যন চাৰ্টিফিকেট ডাউনলোড কৰিব পাৰে। কিবা যদি সুধিবলগীয়া থাকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। ধন্যবাদ।